ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA 4th চেমিষ্টাৰ ইকনমিক্স মেজৰ এডভান্স মাইক্ৰ' ইকনমিক্সৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰ ইউনিট নম্বৰ 2 এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ ইউনিট নম্বৰ 4 গেম থিয়ৰীৰ জাষ্ট আমি কনচেপ্টটো আলোচনা কৰিম আৰু ইয়াৰ পিছৰ যিখিনি ক্লাছ সেই ক্লাছখিনিও আমাৰ কোৰ্চৰ ভিতৰত প্ৰভাইড কৰা হ'ব আৰু দুই এটা ক্লাছ আমি ইয়াতো প্ৰভাইড কৰিম গেম থিয়ৰীৰ ওপৰত। আৰু গেম থিয়ৰীটো আচলতে কোনখন মাৰ্কেটৰ লগত জড়িত, গেম থিয়ৰী আমি ক'ত ব্যৱহাৰ কৰোঁ, গেম থিয়ৰী পোনপ্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিলে, এই গোটেইখিনি কনচেপ্ট আজি আলোচনা কৰা হ'ব। লগতে আলোচনা কৰিম কোঅপাৰেটিভ এণ্ড নন কোঅপাৰেটিভ গেমছৰ মাজত কি বেছিক ডিফাৰেঞ্চ আছে, এই গোটেইখিনি ভিডিঅ' আজিৰ ক্লাছটোত আলোচনা কৰা হ'ব। আশা কৰোঁ আজিৰ ক্লাছটোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব। এতিয়া আজি আমি কোৰ্চলৈ আৰম্ভ কৰোঁ। আৰু যদি আমাৰ কোৰ্চত জইন হ'ব বিচাৰিছা, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। এতিয়া আহিছোঁ আজিৰ টপিকটোলৈ। টপিকটোত জাষ্ট মেনশ্যন কৰিছোঁ দ্য কনচেপ্ট অফ গেম থিয়ৰী। গেম থিয়ৰী কনচেপ্টটো আমি কোনখন মাৰ্কেটত আচলতে ব্যৱহাৰ কৰোঁ। এতিয়া আমি এই ছেমিষ্টাৰটোত মাৰ্কেটৰ বিষয়ে পঢ়িব লাগে আৰু কোনকেইখন মাৰ্কেট পঢ়িব লাগে, আমি পঢ়িব লাগিব মন'পলি মাৰ্কেটৰ বিষয়ে, আমি পঢ়িব লাগিব মন'পলিষ্টিক মাৰ্কেটৰ বিষয়ে আৰু আমি পঢ়িব লাগিব অলিগ'পলি মাৰ্কেটৰ বিষয়ে। একচেটিয়া বজাৰ, একচেটিয়া প্ৰতিযোগিতামূলক বজাৰ আৰু স্বল্প বিক্ৰেতা বজাৰৰ বিষয়ে আমি পঢ়িব লাগিব। ঠিক আছে, গতিকে এই যোনটো গেম থিয়ৰী কনচেপ্ট হয়, সেই গেম থিয়ৰী কনচেপ্টটো আমি এই যোনটো আমাৰ ছেমিষ্টাৰ হয়, সেই ছেমিষ্টাৰটোত এই ছিলেবাছখনত আমি যোনটো স্বল্প বিক্ৰেতা বজাৰৰ কনচেপ্ট আছে, সেই স্বল্প বিক্ৰেতাৰ কনচেপ্টটোত আমি গেম থিয়ৰীটো ব্যৱহাৰ কৰিম আৰু সেই অনুপাতে আমাৰ ছিলেবাছত যিখিনি টপিক আছে সেই টপিকখিনি আমি ক্ৰমানুসাৰে বুজি যাম। ঠিক আছে, আৰু এটা কথা, গেম থিয়ৰীৰ ওপৰত তোমালোকে বাকী যিখিনি যেনেধৰণে এটা নোট প্ৰিপেয়াৰ কৰা, গেম থিয়ৰীৰ ওপৰতো প্ৰিপেয়াৰ কৰাটো ভাল, কাৰণ এই কনচেপ্টটো বুজিবলৈ ভাল আৰু বিশেষকৈ ইয়াৰ পিছত যিখিনি কনচেপ্ট আছে সেই কনচেপ্টবিলাক তোমালোকে কিছুমান বক্সৰ সহায়ত লিখিব লাগিব, য'ত মেথমেটিকেল কিছুমান টাৰ্মছ আমি লিখিব লাগে। সেইটো কোৱা নাই যে একদম প্ৰপাৰ মেথছ হয়, কিন্তু ইয়াত যিখিনি মেথমেটিকেল টাৰ্মছৰ নিচিনাকৈ বক্স টাইপত লিখিব লাগে। বহুতৰ হয়তো বুকছ পাৰচেজ কৰিছা, সেই বুকবিলাকত তোমালোকে দেখিবলৈ পাইছা। গতিকে এইটো এটা ইম্পৰ্টেণ্ট ইউনিট হয় বা টপিকখিনিও যথেষ্ট ইম্পৰ্টেণ্ট হয়। আশা কৰোঁ তোমালোকে প্ৰথমৰ পৰাই এই টপিকটো ভালকৈ প্ৰিপেয়াৰ কৰিবা, যদিহে তোমালোকে পৰীক্ষাত এটা ভাল মাৰ্কছ পাম বুলি ভাবিছা। ঠিক আছে, এতিয়া আহিছোঁ আজিৰ টপিকটোলৈ। স্বল্প বিক্ৰেতা বজাৰৰ আচৰণ ব্যাখ্যা কৰিবলৈ ব্যৱহাৰ কৰা এটা তত্ত্ব হৈছে ক্ৰিয়া তত্ত্ব, মানে গেম থিয়ৰী। গেম থিয়ৰীটো এতিয়া আমি কিহত ব্যৱহাৰ কৰোঁ, যোনটো স্বল্প বিক্ৰেতাৰ বজাৰ, তাৰমানে যোনখন অলিগ'পলি মাৰ্কেট বুলি আমি কওঁ, সেই অলিগ'পলি মাৰ্কেটত ব্যৱহাৰ কৰা হয়। 1944 চনত প্ৰকাশ হোৱা অধ্যাপক নিউমেন মৰ্গেনষ্টাৰ্নে দ্য থিয়ৰী অফ গেমছ এণ্ড ইকনমিক্স বিহেভিয়াৰ নামৰ যোনখন গ্ৰন্থ, সেই গ্ৰন্থখনত পোনপ্ৰথমবাৰৰ বাবে বজাৰৰ আচৰণ ব্যৱহাৰ কৰিবলৈ এই ক্ৰিয়া তত্ত্বটো ব্যৱহাৰ কৰিছিলে। গতিকে কিমান চনত? 1944। কোনে ব্যৱহাৰ কৰিছিলে? নিউমেন আৰু মৰ্গেনষ্টাৰে। নিউমেন মৰ্গেনষ্টাৰে। বুকখনৰ নাম আছিলে দ্য থিয়ৰী অফ গেমছ এণ্ড ইকনমিক বিহেভিয়াৰ। অ'কে, এইখিনি 1 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয়, প্লাছ আমি এইখিনি জানিবও লাগে, ইন ফিউচাৰ তোমালোকৰ সহায় হ'ব। কেৱল স্বল্প বিক্ৰেতা বজাৰৰ আচৰণ ব্যৱহাৰ কৰিবলৈকে যে আমি গেম থিয়ৰীটো ব্যৱহাৰ কৰোঁ সেইটো নহয়। গেম থিয়ৰীৰ বিভিন্ন ধৰণৰ তাৰ প্ৰায়োগিক দিশ আছে, আমাৰ ছিলেবাছত কনচেপ্টটো আছে, ইয়াৰ এপ্লিকেশ্যনখিনি আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টোত তোমালোকে সেইখিনি আনচাৰো পাই যাবা। কেৱল যে স্বল্প বিক্ৰেতা বজাৰৰ অধ্যয়ন কৰিবলৈকে গেম থিয়ৰী বা ক্ৰিয়া তত্ত্বটো ব্যৱহাৰ কৰা হয় সেইটো নহয়, ইয়াৰ বাদেও অনিশ্চয়তাৰ মাজৰ উপভোক্তাৰ আচৰণ ব্যাখ্যা কৰিবলৈও ক্ৰিয়া তত্ত্ব ব্যৱহাৰ কৰা হয়। এইটো তোমালোকে 1 নম্বৰ পইণ্ট দিব পাৰা, এনেধৰণে পইণ্ট ৱাইজ কৰি লিখি দিব পাৰা। মই যিহেতু এনেধৰণে পেৰাগ্ৰাফ হিচাপে লিখি দিছোঁ, তোমালোকে ইচ্ছা কৰিলে যেতিয়া তাৰ এপ্লিকেশ্যনখিনি লিখিবলৈ আহে বা ইয়াৰ যিখিনি ব্যৱহাৰিক কাৰ্য, সেই ব্যৱহাৰিক কাৰ্যবিলাক তোমালোকে লিখিবা। প্ৰথম কথা যে অলিগ'পলি মাৰ্কেটৰ যিখিনি আচৰণ, সেই আচৰণখিনি ব্যাখ্যা কৰিবৰ কাৰণে আমি ক্ৰিয়া তত্ত্ব ব্যৱহাৰ কৰোঁ। ছেকেণ্ড কথাটো হৈছে কেৱল যে অলিগ'পলি মাৰ্কেটৰ আচৰণেই নহয়, ইয়াৰ বাদেও অনিশ্চয়তাৰ মাজৰ উপভোক্তাৰ আচৰণ ব্যাখ্যা কৰিবলৈও ক্ৰিয়া তত্ত্ব ব্যৱহাৰ কৰা হয়। এইটো 2 নম্বৰ পইণ্ট পালোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'তে সকলোৱে ক্লিয়াৰ হ'ব লাগে। ফাৰ্ষ্ট এপ্লিকেশ্যনটো হৈছে যে স্বল্প বিক্ৰেতা বজাৰত ব্যৱহাৰ কৰোঁ। ছেকেণ্ড কথা হৈছে যে অনিশ্চয়তাৰ মাজৰ উপভোক্তাৰ যিখিনি আচৰণ, সেই আচৰণখিনি ব্যাখ্যা কৰিবলৈও গেম থিয়ৰী বা ক্ৰিয়া তত্ত্ব ব্যৱহাৰ কৰা হয়।
ইয়াৰ বাদেও অৰ্থনীতি বিজ্ঞানৰ বাহিৰেও মানে ব্যৱসায়, প্ৰশাসন, সমাজশাস্ত্ৰ, মনোবিজ্ঞান, ৰাজনীতি বিজ্ঞান, সামৰিক পৰিকল্পনা এইখিনি বিষয়তো ক্ৰিয়া তত্ত্বৰ ব্যৱহাৰ কৰা দেখা যায়। গতিকে গেম থিয়ৰিটো অকল ইকনমিক্সতেই নহয়, যিখিনি প্ৰশাসনিক কাম কাজ হওক, সমাজশাস্ত্ৰ হওক, মনোবিজ্ঞান হওক, তোমাৰ ৰাজনীতি বিজ্ঞান হওক, তোমাৰ সামৰিক পৰিকল্পনা হওক, এই গোটেই কনচেপ্টখিনিৰ কাৰণে আচলতে গেম থিয়ৰিটো ইম্পৰ্টেণ্ট হয়। যেতিয়া পিছত ক্লাছখিনি প্ৰভাইড কৰা হ'ব তেতিয়া তোমালোকে গম পাবা যে কিয় এই অৰ্থনীতি বিজ্ঞানৰ বাহিৰেও কিয় এই বিষয়খিনি ইয়াত ইনক্লুড কৰা হৈছে, কাৰণ এইখিনি তোমালোকে এপ্লিকেশ্যনত মেনশ্যন কৰিব লাগিব। তাৰপিছতে পইণ্ট নম্বৰ 3 লিখিব, পইণ্ট নম্বৰ 3 হৈ গ'ল। পইণ্ট নম্বৰ 4 তোমালোকে লিখিব পাৰা বিভিন্ন পক্ষৰ উদ্দেশ্যৰ মাজত বিৰোধ থকা অৱস্থাত যি ক্ৰিয়া প্ৰতিক্ৰিয়াৰ উদ্ভৱ হয় তাৰ পৰিণাম ব্যাখ্যা কৰিবলৈও ক্ৰিয়া তত্ত্বৰ ধাৰণাটো প্ৰয়োগ কৰা হয়। গতিকে আমি 4 নম্বৰ পাই গ'লোঁ। 4 নম্বৰত কি পালোঁ যে বিভিন্ন পক্ষৰ যিখিনি উদ্দেশ্যৰ মাজত থকা বিৰোধ অৱস্থা, সেই বিৰোধ অৱস্থাৰ যিখিনি ক্ৰিয়া প্ৰতিক্ৰিয়া উদ্ভৱ হয় সেই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ পৰিণাম পৰীক্ষা কৰিবলৈও এই ক্ৰিয়া তত্ত্ব ব্যৱহাৰ কৰা হয়। গতিকে আমি ভিডিঅ'টোত কেইটা এপ্লিকেশ্যন পালোঁ? 4টা এপ্লিকেশ্যন পালোঁ, হয়নে? নেক্সট, ক্ৰিয়া তত্ত্বই এনে এটা পৰিস্থিতিক যুক্তিসন্মত প্ৰণালী নিৰ্ধাৰণ কৰিব খোজে য'ত এজন ব্যক্তিয়ে কেৱল নিজৰ কাৰ্যৰ দ্বাৰাই নহয় প্ৰতিদ্বন্দ্বীৰ কাৰ্যৰ দ্বাৰা প্ৰভাৱিত হোৱা অনিশ্চয়তাৰ সিদ্ধান্তখিনি গ্ৰহণ কৰিব পাৰে। গতিকে অকল যে কেৱল নিজৰ কাৰণেই নহয়, ইয়াত যিখিনি ক্ৰিয়াতত্ত্বৰ বিভিন্ন ধৰণৰ পৰিস্থিতি যেতিয়া উদ্ভৱ হ'ব তেনে এটা পৰিস্থিতি বুজায় যিটো পৰিস্থিতি যুক্তিসন্মতভাৱে তেওঁলোকে কাৰ্যপ্ৰণালীবিলাক নিৰ্ধাৰণ কৰিব খোজে আৰু এজন ব্যক্তিয়ে কেৱল যে নিজৰ কাৰ্যৰেই নহয় প্ৰতিদ্বন্দ্বী কাৰ্যবিলাকৰ দ্বাৰা প্ৰভাৱিত হোৱা অনিশ্চয়তাৰ সিদ্ধান্তখিনি গ্ৰহণ কৰিবলগীয়া হয়। গতিকে স্বল্প বিক্ৰেতাৰ বজাৰত দৰ আৰু উৎপন্ন নিৰ্ধাৰণ কৰিবলৈ যাওঁতে এক পৰিস্থিতি উদ্ভৱ হয় আৰু সেয়ে যিটো স্বল্প বিক্ৰেতাৰ বজাৰ, সেই স্বল্প বিক্ৰেতাৰ বজাৰৰ ক্ৰিয়াতত্ত্বটো ব্যৱহাৰ কৰা হয়। এতিয়া প্ৰশ্ন আহিছে, এই আমি 4টা এপ্লিকেশ্যন যেনিবা ধৰা পাইছোঁ, কিয় আমি স্বল্প প্ৰতিযোগিতামূলক বজাৰখনতেনো কিয় পঢ়িবলগীয়া হৈছোঁ? আমি মনোপলি বা মনোপলিষ্টিক মাৰ্কেটৰ লগত কিয় ইয়াত পঢ়িব লগা হোৱা নাই? তাৰ যদি আনচাৰটো তোমালোকে বিচৰা ইয়াতে পাবা যে স্বল্প প্ৰতিযোগিতা বজাৰত দৰ আৰু উৎপন্নৰ নিৰ্ধাৰণ কৰিবলৈ যাওঁতে এনেধৰণৰ পৰিস্থিতি উদ্ভৱ হয়। কোনখিনি পৰিস্থিতি? এই যে অনিশ্চয়তাৰ মাজত কিমান পৰিমাণে তেওঁলোকে দৰ নিৰ্ধাৰণ কৰিব, কিমান পৰিমাণে তেওঁলোকে উৎপন্ন কৰিব বা বস্তু উৎপাদন কৰিব, এই যিখিনি অনিশ্চয়তাৰ পৰিস্থিতি থাকে সেই পৰিস্থিতিখিনি স্বল্প প্ৰতিযোগিতামূলক বজাৰত উদ্ভৱ হয় আৰু এনেধৰণৰ পৰিস্থিতিখিনি যেতিয়া সিদ্ধান্ত নিৰ্ণয় কৰিবলগীয়া হয় তেনে কাৰণতে আচলতে স্বল্প বিক্ৰেতা বজাৰত এই তত্ত্বটো ব্যৱহাৰ কৰা হয়। ঠিক আছে, এতিয়া নেক্সট কথাটো হৈছে যিটো তোমাৰ ইয়াৰ ডিফাৰেঞ্চটো কি মানে স্বল্প বিক্ৰেতামূলক বজাৰৰ এইখিনি হৈ গ'ল। নেক্সট হৈছে নন কোঅপাৰেটিভ এণ্ড কোঅপাৰেটিভ গেম, মানে সমবায় ভিত্তিক ক্ৰিয়া আৰু অসমবায় ভিত্তিক ক্ৰিয়াৰ মাজৰ পাৰ্থক্যখিনি কি? প্ৰথম কথা, যিটো সমবায় ভিত্তিক ক্ৰিয়া হয় সেই সমবায় ভিত্তিক ক্ৰিয়াৰ খেলুৱৈসকলে প্ৰতিপক্ষৰ লগত কথা বতৰা পাতি চুক্তিত আবদ্ধ হৈ থাকে আৰু যুগ্ম কৌশল তেওঁলোকে অনুসৰণ কৰে। প্ৰথম কথাটো কি, যিটো সমবায় ভিত্তিক মানে ক্ৰিয়া হয় সেই ক্ৰিয়াত খেলুৱৈসকলে প্ৰতিপক্ষৰ লগত কথা বতৰা পাতি থাকে। ঠিক আছে, তেওঁলোকে প্ৰতিপক্ষৰ লগত কথা বতৰা পাতি থাকে আৰু তেওঁলোকে চুক্তিত আবদ্ধ হৈ থাকে আৰু তেওঁলোকে যুগ্ম কৌশল অনুসৰণ কৰে। কিন্তু অসমবায় ভিত্তিত তেনেধৰণৰ নহয়, তেনেধৰণৰ কোনো বুজা পৰা বা চুক্তিত আবদ্ধ কৌশল নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয়। এতিয়া ধৰা যদি এটা উদাহৰণ দিবলৈ বিচাৰোঁ, যিটো সমবায় ভিত্তিত এটা উদাহৰণ ধৰি লৈছোঁ দুখন প্ৰতিষ্ঠানৰ মাজত তেওঁলোকে বিভিন্ন ধৰণৰ যৌথভাৱে একেলগে বিনিয়োগ কৰি পেলাই এটা নতুন কিবা এটা বস্তু উৎপাদন কৰিবলৈ সিদ্ধান্ত লৈছে বা নতুন কিবা এটা বস্তু তেওঁলোকে উৎপাদন কৰিবলৈ বিচাৰিছে। এই ক্ষেত্ৰত তেওঁলোকে নিজাকৈ কিছুমান প্ৰযুক্তি নিৰ্মাণ কৰিবৰ কাৰণে দুয়োখন প্ৰতিষ্ঠানৰ ধৰা তেওঁলোকৰ কোনো যাৱতীয় জ্ঞান নাই। গতিকে প্ৰযুক্তি নিৰ্মাণ হোৱাৰ পিছত যেতিয়া মুনাফা ভগাই লোৱা হয় তেতিয়া আগতীয়াকৈ এক চুক্তি কৰি লোৱা হয় যাতে দুয়োখন প্ৰতিষ্ঠানৰ আগতকৈ ব্যৱস্থাটো তেওঁলোকৰ উন্নত হ'ব। তাৰমানে তেওঁলোকে যৌথভাৱে কামটো কৰিছে, হয়নে? তেতিয়া সেই যৌথভাৱে যেতিয়া তেওঁলোকে কামটো কৰে তেতিয়া আগতীয়াকৈ তেওঁলোকে কিছুমান চুক্তিত আবদ্ধ হৈ থাকিব লাগে। কিন্তু যিটো অসমবায় ভিত্তিত ক্ৰিয়া হয় সেই অসমবায় ভিত্তিত ক্ৰিয়া তেনেধৰণৰ কোনো ধৰণৰ আগতীয়াকৈ বুজা পৰা চুক্তিত আবদ্ধ হৈ থাকিব নালাগে। যেনেকৈ ধৰা
আমি যদি কওঁ নিলাম বজাৰ য'ত বজাৰত ডাক ঘোষণা কৰা গতিকে এই ডাক ঘোষণা কৰাত প্ৰত্যেকজন ব্যক্তিয়ে বা প্ৰত্যেকেই অন্য গ্ৰাহকে কেনেধৰণৰ প্ৰতিক্ৰিয়া কৰিব সেইখিনি সিদ্ধান্ত ল'বলগীয়া হয় কিন্তু তেওঁলোকে কোনো চুক্তিত নাথাকে ন গতিকে নিলাম বজাৰত যেতিয়া ডাক ঘোষণা কৰা হয় তেতিয়া সেইখিনিত কোনো ধৰণৰ সকলোৱে চুক্তিত নাথাকে তেওঁলোকে প্ৰত্যেকেই কি কৰিব পাৰে তেওঁলোকে নিজৰ কামখিনি কৰিব পাৰে গতিকে এইখিনি হৈছে ইয়াৰ বেছিক ডিফাৰেঞ্চ যিটো আমি সমবায় ভিত্তিত আৰু অসমবায় ভিত্তিত ক্ৰিয়া হয় সেই ক্ৰিয়াৰ মেইন ডিফাৰেঞ্চটো হৈছে সমবায় ভিত্তিত ক্ৰিয়াটোৱে যুগ্মভাৱে চুক্তিত কৌশলত তেওঁলোকে আবদ্ধ হৈ থাকিব লাগে বা সেই চুক্তি কৌশল তেওঁলোকে অনুসৰণ কৰিব লাগে কিন্তু অসমবায় ভিত্তিত তেনেধৰণৰ চুক্তিত আবদ্ধ হৈ নাথাকে বা সেই চুক্তি কৌশল তেওঁলোকে অনুসৰণো কৰিব নালাগে ঠিক আছে আজিলৈ ভিডিঅ'টো সিমানেই আছিলে যদি তোমালোক মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে আমি দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন তোমালোকে পাই থাকা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ